ডিফুৰ আমোলাপট্টিৰ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ শূন্যলৈ গুলী চালনা আৰক্ষীৰ কাৰ্বি আংলং জিলাৰ পিজিআৰ ভিজিআৰ ভূমি বেদখল কৰা বেদখলকাৰীসকলক উচ্ছেদৰ দাবীৰে নিখুঁত বাহিৰ কৰা হৈছিল এক সমদল বিভিন্ন দল সংগঠনে অংশগ্ৰহণ কৰা ডিফুৰ বিৰলাৰ পৰা বাহিৰ কৰা এই প্ৰতিবাদী সমদলটো কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সচিবালয়ত উপস্থিত হোৱাৰ কথা আছিল কিন্তু আৰক্ষীৰ পথ নিৰ্দেশনা নমনাৰ বাবে আৰক্ষীয়ে বাধা প্ৰদান কৰে প্ৰতিবাদকাৰীক প্ৰতিবাদী সমদলটোক বাধা দিবলৈ শূন্যলৈ গুলী চালনা কৰাৰ লগতে লাঠি চালনা কৰিবলগীয়া হয় আৰক্ষীয়ে ইয়াক লৈ এতিয়া সমগ্ৰ অঞ্চলটোতে এক উত্তেজনামূলক পৰিস্থিতিয়ে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে এটা কেএছএ চিলিপ গ্ৰুপ লগতে কিছু আৰু সংগঠনে এটা পিজিআৰ ভিকচনৰ সংক্ৰান্তে এটা
আন্দোলনৰ কাৰ্যসূচী হাতত লৈছিল আৰু সেইটো কনষ্টিটিউশ্যন কমিশ্যনে পাৰ্মিশ্যন দিছিল সেইটো আৰু সেই পাৰ্মিশ্যন অনুসৰি তেখেতসকলক আমি এটা এছেম্বলি পইণ্ট দিয়া হৈছিল তেখেতসকলে সেই এছেম্বলি পইণ্টত নৰখি তেওঁলোকে বেলেগ এটা এছেম্বলি পইণ্টত ৰখিছিল আমি নেগচিয়েট কৰি সেইটো পইণ্টৰ পৰা তেখেতসকলক আহিব দিলোঁ এটা পইণ্টলৈকে ডিচাইড হৈছিল যে মাটিপুং পইণ্টলৈকে যাব আৰু মাটিপুং পইণ্টত তেওঁলোকে টুৰ্ণামেণ্ট দিব আৰু তাৰপৰা ঘূৰি আহিব কিন্তু তেওঁলোকে মাটিপুং পইণ্ট পোৱাৰ আগতে ডাইভাৰ্ট কৰি ৰুট ভায়লেট কৰি অনাৰেবল CMৰ ৰেচিডেঞ্চৰ পিনে যোৱা আমি পৰিলক্ষিত কৰিলোঁ আৰু প্ৰায় 1 কিলোমিটাৰতকৈ বেছি ডিষ্টেঞ্চ আমাৰ যিমান আৰক্ষী আছিলে মেজিষ্ট্ৰেট আছিলে সকলোৱে তেখেতসকলক প্ৰথমতে অনুৰোধ জনালে কিন্তু যেতিয়া অনুৰোধ জনোৱাৰ পিছতো তেখেতসকলে পৰ্যায়ক্ৰমে বেছি ভায়লেণ্ট হৈ গৈ থাকিলে অৱশেষত আমি ফ'ৰ্চ ব্যৱহাৰ কৰিবলৈ আমি বাধ্য হ'লোঁ আমি তেখেতসকলক ডিছপাৰ্চ কৰিবলৈ বাধ্য হ'লোঁ হয় আমাৰ প্ৰায় 9জনমান আৰক্ষী বিষয়া SDPO বোকাজানকে আদি কৰি কনষ্টেবল 7জনমান আমাৰ আহত হৈছে এই বিষয়ে আপোনালোকে পৰৱৰ্তী সময়ত সেইটো মৰ্মেহে আমি গৈছিলোঁ সেইটো ৰোড মেপত তেওঁলোকৰ অলপ মিছআণ্ডাৰষ্টেণ্ডিং হৈছিলে আমি এইপিনেদি হস্পিটেলৰ হৈ এইপিনে গৈ পেলাই আমাৰ চিৰবম হৈ পেলাই তেনেকৈ উভতি আহিম বুলি আমাৰ এটা কথা আছিলে আৰু ৰাইজৰ যিটো ইচ্ছা আকাংক্ষা সেইটো তেনেকৈ ধৰণে আছিলে আমি এটা গণতান্ত্ৰিকভাৱেহে আমি আন্দোলনটো আগুৱাই গৈছিলোঁ আমাৰ হাতত কোনো ধৰণৰ আৰ্মছ নাই আমাৰ হাতত কোনো ধৰণৰ তেনেকৈ প্ৰমাণ পত্ৰ নাই যে আমি গভৰ্ণমেণ্ট প্ৰপাৰ্টিত হাত দিছোঁ কিন্তু এইটো অৱস্থাটো তেওঁলোকে আমাক ছাপ্ৰেশ্যন কৰাটো এইটো আমাৰ কাৰণে এটা দুৰ্ভাগ্যজনক আৰু এইটো ব্যৱস্থাটো আমাৰ যিটো ডিমাণ্ডটো PGR VGR মাটিত যোনে নেকি বেআইনীভাৱে তেওঁলোকে দখল কৰি আছে তেওঁলোকক সোনকালে উচ্ছেদ অভিযান নচলোৱালৈকে আমাৰ প্ৰতিবাদী কাৰ্যসূচীটো আমি হাতত লৈ থাকিম বা আমি আগুৱাই গৈ থাকিম আৰু ইয়াত যদি কোনোবা অসম প্ৰশাসন অথবা এডমিনিষ্ট্ৰেটিভ আৰু ল' এণ্ড অৰ্ডাৰ যদিও যদি আমাক বাৰম্বাৰ যদি তেওঁলোকে বাধা আৰোপ কৰে তাতো আমি তেনেকুৱা ধৰণৰ কোনো ধৰণৰ ভয় ভাৱ নোহোৱাকৈ আমি যিটো ৰাইজৰ হৈ মাত মাতিছোঁ গতিকে সেইটো ষ্টেণ্ডটো আমি থিৰাং কৰি দিছোঁ যে আমি কোনো ধৰণৰ পিছুৱাই যোৱাৰ সিদ্ধান্ত আমি কোনো পধ্যেই আমি হাতত ল'ব নোৱাৰিম ইতিমধ্যে বৰ্তমান 3জনক এৰেষ্ট কৰিছে 2জন আমাৰ ডেকা ল'ৰা আৰু 1জন আমাৰ মহিলা যাক নেকি পুৰুষ পুলিচে আঘাত প্ৰাপ্ত কৰিছিলে তেওঁক লৈ গৈছিলে Thank you.